নিশ্চয় আপোনালোকে গম পাইছে যে আমাৰ ভাষা গৌৰৱ যিটো দিৱস পালন কৰিছিলোঁ আমি সকলোৱে, আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা অনুৰোধ কৰিছিল যে অসমীয়া ভাষা আজি বৰসবাহলৈ যোৱাৰ যিটো নেকি এটা পথ মুকলি কৰা হ'ল, আৰু এই পথটো নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে। আৰু এই মুকলি কৰাৰ ক্ষেত্ৰতেই আমি অসমীয়া ভাষা যাতে জগত সবাহলৈ যোৱাৰ বাবে আমি বহু কথা পাহৰি গ'লেও আমি এটা কথা কোনেও পাহৰি যোৱা নাই যে মংগলদৈ ৰাজ হাউলিত আন এখন অসমীয়া ভাষা কৃষ্টিৰ যি পথাৰ এখন বা যি নেকি ৰাজসভা এখন আছিল, যি ৰাজসভা নেকি অসমৰ এগৰাকী বিশিষ্ট ব্যক্তি, ৰাজনৈতিক ব্যক্তি হ'লেও তেখেত আছিল ধৰ্মনাৰায়ণ, আৰু ৰজা ধৰ্মনাৰায়ণে সেই ৰাজসভাখনত কোচবিহাৰৰ পৰা বহু পণ্ডিতক ইয়ালৈ লৈ আহিছিল। আৰু সেই ধৰণেই অসমীয়া ভাষা সাহিত্য সংস্কৃতি দ্বিতীয়টো যদি আমাৰ ৰাজ পৃষ্ঠপোষকতাৰ আটাইতকৈ মহৎ জেগা বুলি কওঁ, সেইখনৰ নামেই হৈছে আমাৰ দৰঙৰ ৰাজহাউলি। আৰু সেই দৰঙৰ ৰাজহাউলিৰ ক্ষেত্ৰতে যেতিয়া নেকি অসমীয়া ভাষা সাহিত্য সংস্কৃতিয়ে বিভিন্ন ক্ষেত্ৰত ঠন ধৰি উঠিছিল, আৰু সেইকাৰণে আমি এই গোটেই দিশটো লক্ষ্য কৰি আমি দৰঙৰ যিসকল বিশিষ্ট ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত যিসকল লোকে বিশেষভাৱে অৰিহণা আগবঢ়াইছে, সেইসকলৰ বহুতে একোটা স্বীকৃতি পোৱাৰ কাৰণে বৰ আশাৰে বাট চাই থাকে, কাৰণ জীৱনৰ তেওঁলোকৰ বিয়লি বেলা। আৰু সেইবাবেই আমাৰ নতুন যি নেকি আমাৰ দুৰংগ বাৰ্তা, এই দুৰংগ বাৰ্তাৰ আমাৰ কাৰ্যকৰ্তাসকলে এতিয়া আলোচনা কৰিলে, আৰু আলোচনা কৰি পেলাই আমাক জনালে, আৰু আমি তেওঁলোকক এটা ইংগিত দিলোঁ, সেই সংকেত দিলোঁ যে আপোনালোকে যি ধৰণে ভাবে সেই ধৰণেই আমাৰ বাৰ্তাৰ সকলো আমাৰ দিশ চাই মেলি আমি সহায় কৰিম। বৰ্ষপূৰ্তিৰ কাৰণে আমি আগবাঢ়িছোঁ, আৰু এই বৰ্ষপূৰ্তিটো হ'ব 27 জানুৱাৰী তাৰিখে। এই ক্ষেত্ৰতে শ্বহীদ ঐতিহ্যমণ্ডিত পথৰুঘাটৰ এই ক্ষেত্ৰতে আমাৰ হ'ব, বাকৰিতে কৰিম আমি। আৰু সেইদিনাখন হ'ব আমাৰ নতুন দৌৰংগৰ 3য় বৰ্ষপূৰ্তি, আৰু তাৰ লগতে আমাৰ দৌৰংগৰ ফালৰ পৰা অবিভক্ত দৰং জিলাৰ 5টা ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা বা অৰিহণা যোগোৱা 5গৰাকী 60ৰ ঊৰ্ধ্বৰ বিশিষ্ট ব্যক্তিক আমি 5টা সন্মান যাচিম। আৰু সেই সন্মানকেইটা হৈছে যে আমি কৃষি আৰু বাণিজ্যৰ ক্ষেত্ৰত এটা থাকিব। কৃষি আৰু বাণিজ্যৰ ক্ষেত্ৰত আমাৰ যিখন পৰিষদ আছে, আমাৰ পৰিষদে মনোনীত কৰিছে ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ কৃষি আৰু বাণিজ্যৰ ক্ষেত্ৰত। তাৰপিছত সাহিত্যৰ ক্ষেত্ৰত আমাৰ সাহিত্যিক পুনুৰাম কলিতা, তেখেতৰ নাম মনোনীত কৰা হৈছে। সংগীত আৰু নাটকৰ ক্ষেত্ৰত ভানু ডেকা চহৰীয়াৰ নাম মনোনীত কৰা হৈছে। আৰু নাটক আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰত হবিবুৰ ৰহমানৰ নাম মনোনীত কৰা হৈছে। আৰু সমাজ সেৱাৰ কাৰণে আমি আন একেটাই বঁটা দিম, সেই সন্মান দিম। সেই সন্মানটো হৈছে সমাজ সেৱাৰ কাৰণে আমি কৰিছোঁ আমাৰ বিশিষ্ট পণ্ডিত গৱেষক ডক্টৰ লোকেশ্বৰ নাথ দেৱক। এই 5টা আমি বঁটা দিম, আৰু এই 5টা বঁটাত থাকিব নগদ 10,000 টকা থাকিব, আৰু লগত কিতাপৰ টোপোলা, অংগবস্ত্ৰ জাপি বা ইত্যাদি থাকিব। আৰু এইটো আমি প্ৰদান কৰিম তেওঁলোকক 27 তাৰিখে এই ইয়াতেই পথৰুঘাটৰ এই ক্ষেত্ৰতেই আমি এইটো প্ৰদান কৰিম। আৰু আপোনালোকে সকলোৱে জানে যে নতুন দৌৰংগখনৰ মুখ্য পৃষ্ঠপোষক হৈছে আমাৰ অসমৰ সুসাহিত্যিক প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি মাননীয় ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ, আৰু তেখেতে আমাৰ গোটেইখিনি পৃষ্ঠপোষক কৰিছে। গতিকে তেখেতকো আমি ধন্যবাদ জনাইছোঁ, আৰু তেখেতেও আপোনালোকক সম্বোধন কৰিব। গতিকে নতুন দৌৰংগৰ ফালৰ পৰা আমাৰ এইখিনিয়ে বক্তব্য।